নমস্কাৰ সকলোকে মোৰ অন্য ব্লগলৈ স্বাগতম জনাইছো মই মনিয়ে আজি নেক্সট ডে হয় শনিবাৰ আৰু এটা বাজিছে 10টা মই মোৰ ব্লগটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছো ৰাতিপুৱা কৰিবলগীয়া কামখিনি কৰি মেলি মুখ চুখ ধুই চাহ খালো চাহ খাই বুলি একেবাৰে পঢ়াৰ টেবুলৰ পৰা আজি ব্লগটো ষ্টাৰ্ট কৰিম তো কালি কি হ'ল কালি ৰাতি পঢ়িব নোৱাৰিলে আপোনালোকে জানে মোৰ গাটো বেয়া হৈ আছিলে আৰু আজি অকণমান ভাল পাইছো মাতটো ভাল পাইছো লগতে মাতটো ইমানো ভাল পোৱা নাই এতিয়াও জোৰ দি উলিয়াইছো কিয় নাজানো এইকেইদিন মাতটো পৰা পঢ়িব পৰা নাই আচলতে আপোনালোকে যদি কিবা দৰব চৰব ঘৰুৱা দৰব চৰব জানে ক'বচোন দেই মানে বৰ অশান্তিত পঢ়িছো গম পাইনে মাতটো ইমান মানে জোৰ কৰি উলিয়াব লগা হৈছে মানে কিবা এটা কথা ক'লে বহুত যে জোৰ দি কথা কৈছো এনেকুৱা নিচিনা লাগিছে আৰু কালি ৰাতি পঢ়া নহ'লে মূৰৰ বিষৰ দুখত আৰু মানে ইতিহাসৰো কৰিবলৈ আছে আৰু লগতে হেৰি যে কৰিছিলো অসমৰ আসাম ভূগোলৰ হেৰি অলপমান চাব মানে মনত আছে না এইখিনি চাব লগা আছে আৰু বংগ বিভাজনৰ স্বদেশী আন্দোলনৰ কুৱেশ্যনখিনি পঢ়িবলৈ আছে মই এইখিনি অলপ পাছত পঢ়িম আৰু এতিয়া ভাবিছোঁ মই আজি ছেকেণ্ড লেচনটোৰ নোটখিনি উলিয়াই লওঁ কাৰণ প্ৰথমতে পঢ়ি যদি পাছত নোটখিনি উলিয়াব যাওঁ ন বহুতখিনি টাইম লাগেগৈ আৰু লিখোঁতে মেলোঁতে বহুত বেছি টাইম লাগি যায়গৈ সেইটো কাৰণে ভাবিছোঁ প্ৰথমতে আজি লেচনৰ পৰা নোট উলিয়াওঁ আৰু নোট আণ্ডাৰলাইন কৰি বহি লিখি মেলি সেইখিনি আপোনালোকৰ লগত দি লওঁ তাৰ পাছত মই পঢ়াটো ষ্টাৰ্ট কৰিম সেই বুলি ভাবিছোঁ আৰু কলেজৰ এছাইনমেণ্ট দিয়া বহুত দিন হ'ল ডেটেই দিব এতিয়া লাষ্ট ডেট ছাবমিট কৰাৰ তো সেইটো কাৰণে মোৰ এছাইনমেণ্ট দুটা এতিয়াও কৰিব লগা আছে EVS আৰু ছ'চিয়লজি সেইকেইটা মানে মই পেপাৰ দুখন কৰিব পৰা নাই মানে কোনখন মানে এছাইনমেণ্ট আমাৰ কাৰণে দিছে মানে কেইবাখনো আহিলে এটা বুজি পোৱা নাই ছাৰক ফোন কৰি মেলি সুধি ল'ব লাগিব তো সেইখিনিও কৰিব লগা আছে সেইকাৰণে মই জল্দি লেচনটো পঢ়ি আণ্ডাৰলাইন কৰি নোটখিনি লিখি লওঁ ঠিক আছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব পাৰে আৰু প্ৰত্যেকটো ভিডিঅ'ৰে আপোনালোকে বহুত বেছি মৰম দিব ঠিক আছে আৰু আজি মই পঢ়িম মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম দ্বিতীয় লেচন হয় ইয়াতে মহাত্মা গান্ধীৰ উত্থানৰ পটভূমি অহিংস আন্দোলন অসহযোগ আন্দোলন আইন অমান্য আন্দোলন ভাৰত ত্যাগ আন্দোলন ভাৰতীয় সেনা বাহিনী ভাৰত স্বাধীন আইন এইখিনিৰ ওপৰতে আজি পঢ়িম মহাত্মা গান্ধীৰ ওপৰত মই তেনেকৈ ৰাওলাট আইন সত্যাগ্ৰহ আন্দোলন জালিয়ানৱালাবাগৰ হত্যাকাণ্ড খিলাফত আন্দোলন বহুত বেছি ইম্পৰ্টেণ্ট হয় এইবিলাকৰ ওপৰত বাৰে কুৱেশ্যন অহা দেখা যায়েই মানে দ্বিতীয় ঘূৰণীয়া মেজমেল গান্ধী আৰু চুক্তি আইন অমান্য আন্দোলন পুনৰ আৰম্ভ এইবিলাকৰ ওপৰত মানে মই কুৱেশ্যন অহা দেখিছোঁ এই পেপাৰবিলাকত তো সেইখিনিতে মই নোট কৰি লওঁ আৰু এইপিনে এইটো চাওক ক'ৰ চুকত বহি লৈ পিনে ঢোল বজাইছে দেখিছে আৰু তাকো মই লিখি থকা পেনটোহে ঢোল বজায় বেলেগ সাংঘাতিক ল'ৰা মানে এই ল'ৰাটো দিয়া পেনটো দিয়া মই লিখোঁ নহয় দিয়া দেখিছে দিয়া পেনটো থেংক ইউ জাষ্ট পঢ়িব বহিছিলোঁ এতিয়া আকৌ হৰলিক্স খাবলৈ মন গৈছে কি বুলি ভাবিছে কোনোবা সময় মানে এনেকুৱা খং উঠে নহয় পঢ়িবলৈ বহিমহে তাৰ হৰলিক্স খাবলৈ মন যাব তাৰপৰা মই লিখা পেনটো উলিয়াই লৈ গোটেই তলৰ পেনৰ গোটেই সাফৰ চাপৰ ভাঙি শেষ কৰে মই বিশ্বাস কৰে নাজানো মই সপ্তাহটোত মানে মই 6-7টামান পেন কিনো নেকি কাৰণ কিনোহে সি খেলিবলৈ ল'ব ঢোল বজাবলৈ ল'ব হেৰুৱাব নাইবা ভাঙিব মানে কৈছোঁ নহয় কেতিয়াবা বহুত বেছি খং উঠে মানে কেনেকুৱাকৈ মানে আমনি কৰি থাকে অ'টছে আনিছিলোঁ তাক খুৱাবলৈ আপোনালোকক মই কৈছিলোঁ অ'টছ আনিছিলোঁ বুলি প্ৰথম দিনাখন ধুনীয়াকৈ খালে এতিয়া আপুনি চাওক এইটো অ'টছৰ পেকেট ভাগি আছে এচামুচো নাখায় কিন্তু হৰলিক্স বিচাৰিয়ে থাকে তো তাক মই হৰলিক্স অকণ বনাই দিলোঁ তাৰপিছতহে পঢ়িব এটা কথা কি জানেনে পঢ়িব বহুত মন যায় ইমানেই পঢ়িব মন যায় নহয় যেন চাকৰিটোৰ কাৰণে যিমানখিনি কষ্ট কৰিব লাগে সকলোখিনি কষ্ট কৰিবলৈ ৰাজি আছো মানে কেতিয়াবা কি হয় এই শৰীৰটোৱে লগ নিদিয়ে গম পায়নে কালি এতিয়া সেয়া পঢ়িবলৈ ৰাতি নোৱাৰিলোৱে আৰু ৰাতি মানে 11টামান বজালৈকে এটলিষ্ট পঢ়িম বুলি ভাবোঁ কিন্তু ল'ৰাটো আগতে মানে তাক মই 9টা বজাত ভাত চাত খুৱাই দিওঁ আৰু তাৰপিছত মই ধুনীয়াকৈ আমি মানে সি শুই যোৱাৰ পিছত আমি আকৌ ভাত পানী খাই বহুতখিনি সময় থাকে কিন্তু আজিকালি আমি যেতিয়া শুওঁ নহয় সিও তেতিয়াহে শুব মানে তাৰ আগত সি কেতিয়াও কোনো পধ্যেই নুশুৱে তো সেইটো কাৰণেও মোৰ দিগদাৰ হৈ গৈছে আৰু ৰাতিপুৱা সময়খিনি উঠিবলৈ এলাৰ্মটো দি থ'লেও উঠোঁ সাৰো পাওঁ কিন্তু মাথা এনেকুৱা বিষাই নহয়
সেইটো কাৰণে পঢ়িব নোৱাৰা হৈছো মানে শৰীৰটো কেতিয়াবা লগ নিদিয়ে গম পাইনে দিনত যেনে তেনে কৰি পঢ়ো আৰু আজি হাজবেণ্ড মানে আধা কাম কৰিয়ে আহিলে হাজবেণ্ড থাকিলে এটা কথা ভাল হয় সি মানে লৰা ধৰি দিয়ে যে মই ধুনীয়াকে পঢ়িব পাৰো কিন্তু আজি তাতে আলহীও আহিলে আৰু লগতে ৰাতিকৈ অলপ মানে শিৱৰ সকাম আছে শিৱৰ সকাম অকমান আছে তো সেইটো কাৰণে ইমান পঢ়া ভালকে নহলেগে কিন্তু যিখিনি পঢ়িলো যিখিনি কৰিলো সকলোখিনি আপোনালোকৰ লগত যেহেতু শ্বেয়াৰ কৰো সেইকাৰণে আজি যিমানখিনি পঢ়িলো সেইখিনিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চাই চাব বুলি মই আশাবাদী ল'ৰা ছোৱালী থাকিলে যে পঢ়াটো একেবাৰে সহজ নহয় সেই কথাটো চাগিলে আপোনালোকে মোৰ ভিডিও চালে গম পাই প্ৰথমতে যেটো পেন লিখিবলৈ লৈছিলো সেই পেনটো সি ভাঙিলে আকৌ এতিয়া এই পেনটো কিনি আনিছো মানে কৈছো নহয় কিবাকে মিলি পঢ়ো আৰু মানে এতিয়া এই ওটছ বনাইলো আৰু আজি ওটছখিনি গুড় দি বনাইছো মানে একাৰণে কোলা কোলা লাগিছে চেনি ব্যৱহাৰ কাৰণে গুড় দি মানে অকনমান মিঠা কৰি দিছো এতিয়া মই কিতাপৰ পৰা যিখিনি নোট কৰিছিলো যে এখিনি মই নোট ডাউন কৰিলাম এটা একাউন্ট হৈছে টাইমটো দেখাই দিছিলো আপোনালোকক আৰু মই ভাবিছো মানে কি কয় দিনত যদিও অলপমান টাইম পঢ়া হয় তথাপিতো নপঢ়া নিচিনা লাগে কিয় নাজানো সেইটো কাৰণে মই টাইম ষ্টাৰ্ট কৰি পঢ়িম বুলি ভাবিছো তেতিয়া এটলিষ্ট গম পাম যে দিনটোত মই কিমানখিনি টাইম পঢ়িছো আচলতে সেইটো কথা মই এইটো ক'ব বিচৰা নাই যে কিমান টাইম আমি পঢ়িছো সেইটো মই নিজেও নাভাবো খালি মানে এনেকুৱা লাগে যে আজি যে নপঢ়িলো হেনেকুৱা টাইপৰ লাগে মানে সেইটো কাৰণে টাইমটো ষ্টাৰ্ট কৰি পঢ়িম বুলি ভাবিছো আৰু আপোনালোকে বহুতে সুধি থাকে বা আপুনি কিমান টাইম পঢ়ে দিনটো বা ৰাতিৰ ভিতৰত সেইকাৰণে মই ভাবিছো যে টাইমটো যদি মই ষ্টাৰ্ট কৰি পঢ়ো আপোনালোকেও সুধি থকা প্ৰশ্নটো উত্তৰ পাই যাব মই আপোনালোকক খালি এটা কথাই কওঁ আপোনালোকে টাইমটো মানে মেইনটেইন কৰাতকে আপোনালোকে কি কমপ্লিট হৈছে কি টপিকটো কমপ্লিট হৈছে লাগিলে যিমান দেৰি নহওক সেইটোত বেছি গুৰুত্ব দিব মই মোৰ ফালৰ পৰা সেইখিনিয়ে কম আৰু পঢ়ি আমনি লাগিলেও তেপিনে মায়ে আলহীৰ কাৰণে চাহ বনাইছিলে ময়ো চাহ একাপ আনি ললো তাতে আকৌ গাখীৰ চাহ বহুত দিন আমি খোৱাই নাই আপোনালোকে গম পায় যিসকলে ডিমোটিভেট হয় ন তেওঁলোকক মই এটা কথা ক'ব বিচাৰো কিমান দিনৰ ঘৰতে আপোনালোকে হাউচ ৱাইফ হিচাপে থাকিব মানে ঘৰৰ কামখিনিকে কৰি ব্যস্ত থাকিব একেখিনি কামকে কৰি আমনি নালাগেনে যিখিনি আমাৰ কৰ্তব্য দায়িত্ব ঘৰুৱা কাম সেইখিনি আমি কৰিবই লাগিব সেইখিনি আমি নকৰো বুলি ক'লেও নহব কিন্তু তাৰ মাজতো কিছুমান নিজৰ আমাৰ সপোন আছে যিখিনি সপোন আমি গাভৰু থাকোতে দেখিছিলো কলেজত পঢ়ি থাকোতে দেখিছিলো স্কুলত পঢ়ি থাকোতে দেখিছিলো কিন্তু এতিয়া সেই বিয়া সময়ৰ পিছত সেই সপোনখিনি কিয় ভাঙি পেলাব লাগে সেই সপোনখিনি যদি বিয়া হোৱাৰ পাছতো আমি পূৰ কৰিব পাৰো হয়নে নহয় এপিনে বৰমাহত আহিছিলে বৰমাহতৰ কাৰণে এপিনে মায়ে বনাই আছিলে মাছ তাৰ পৰা সিম্পলকৈ দালি নেকৈ কৰি আৰু আমি নেখাও বৰমাহতৰ কাৰণে বনাইছিলে মানে মাছ মাংস নেখাও আৰু শিৱহ কাম আছে যেহেতু আলহী আহিছিলে যেটো কাৰণে বনাব লগা হ'ল এপিনে ডিমৰ দম বনাব ডিম এতিয়ালৈকে দিয়া হোৱা নাইকিয়া আৰু এপিনে গাখীৰ চাহ 16 হৈছে আৰু মই ভাত কেইটামান খাই লওঁ বুলি ভাবিছো ভাত চাত অকমান খাই লওঁ লোৱা খোৱাতে টাইম হৈ গ'ল তো ভাতকেইটা খাই লোৱাৰ পিছত আকৌ ব্লগটো কন্টিনিউ কৰিম এনেকৈ চাই যাব শেষলৈকে এতিয়া মই এয়া লেসনটো মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ যেটো লেসন আছিলে তাৰ নোটখিনি মই কৰি ললো আৰু আপোনালোকো দি দিছো আৰু সক আপোনালোকে এটাকৈ পঢ়ি যাব তেতিয়া ধুনীয়াকৈ বুজি পাব মই স্পষ্টকৈ ক্লিয়াৰলিকৈ ভিডিওটো দিবলৈ চেষ্টা কৰিছো আপোনালোকে ভিডিও কোৱালিটিটো অকমান বঢ়াই ল'ব
গাইজ এতিয়া 5টা বাজিলেগৈ আৰু আপোনালোকক মই নোটখিনি দি দিলোঁ যাৰ ওচৰত লেচনটো নাইকিয়া মানে ক্লাছ 10ৰ কিতাপ নাইকিয়া তেওঁলোকে লিখি ল'ব আৰু আজিৰ ব্লগটো মই এইখিনিতে শেষ কৰোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকৃত হৈছে আৰু যদিহে ভাল পাইছে তেন্তে প্লিজ এটা লাইক কৰিব আৰু কমেণ্টত জনাবলৈ নাপাহৰিব কেনেকুৱা পালে আৰু যিসকল চেনেলটো নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আহিব লগা নটিফিকেশ্যনসমূহ আপোনালোকে পোনপ্ৰথমে পাবৰ বাবে আৰু লগতে আজিলৈ ইমানতে বাই বাই